এতিয়া যেহেতু জালুকৰ ছিজন বজাৰত যথেষ্ট পৰিমাণে কেঁচা জালুক ওলাইছে সেইখিনি আমি জালুক আনিলোঁ বজাৰৰ পৰা এইখিনি আমাৰ কিদৰে আমি শুকুৱাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু তাৰ বাবে পানী গৰম কৰি লৈছোঁ পানীখিনি বহুত উতলাব নালাগে জাষ্ট গৰম হ'লেই হ'ব জালুকখিনি বহুতে হয়তো জালুকখিনি সিজাই থাকিলে বাকলিটো এৰাই যায় ইয়াৰ যিটো ক'লা বাকলি থাকে ওপৰত আৰু ভিতৰৰ বগাটোহে থাকেগৈ আৰু এইখিনি প্ৰায় জাষ্ট পানীটো গৰম হ'লেই হ'ব আৰু এইখিনি আমাৰ এতিয়া হৈ গৈছে পানীটো গৰম হৈ গ'ল এইখিনি এতিয়া আমি কাঢ়ি দিছোঁ আৰু কাঢ়া অলপ সময় পিছতে জালুকটো অলপ ক'লা হৈ যাব আৰু এইফালে এখন চাদৰ পাৰি দিছোঁ যিহেতু ইয়াৰ পানীটো তললৈ টানি ল'ব আৰু ইয়াৰ আমি ঠাৰিখিনি এৰুৱা নাই ঠাৰিখিনি লাহে লাহে লৰাওঁতে জোকাৰি দিলে গোটেইখিনি এৰাই যাব আৰু বাছি দিলেই হ'ল আৰু এইখিনি দৰে 3-4টা ৰ'দত দিব লাগিব ৰ'দত দিয়াৰ পিছত এইখিনি শুকাই যাব আৰু শুকোৱাৰ পিছত অলপ মিঠাতেল সানি পেলাই কেঁচা মিঠাতেল সানি এটা বৈয়ামত ভৰাই ৰাখিব আৰু এয়া চাওকচোন জালুকখিনি অলপ শুকাইছে